নমস্কাৰ আজিৰ ভিডিঅ'ত আমি অনুশীলনী 1.6 থকা অংকখিনি সমাধান কৰিবলৈ লৈছো তাৰ আগত কিছুমান কথা জানি লোৱা যিবোৰ সূত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি তো ইয়াত কি লিখা আছে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি সূচক মানে এক্সপোনেন্ট ইংলিছত এক্সপোনেন্ট বুলি কোৱা হয় চাওহা ধৰু a n আৰু m স্বাভাৱিক সংখ্যা য'ত 1 ভূমি আৰু m আৰু n ক সূচক বুলি কোৱা হয় মানে a n আৰু m স্বাভাৱিক সংখ্যা হিচাপে লোৱা হ'ল য'ত 1 কি বুলি কোৱা হয় ভূমি ইংলিছত বেস আৰু m আৰু n ক সূচক বুলি কোৱা হয় অলপ আগত কৈছো সূচক মানে এক্সপোনেন্ট বুলি কোৱা হয় এতিয়া ফৰ্মুলাবোৰ এনেকুৱা হ'ল কি দিয়া হৈছে a to the power m a to the power n equal যেতিয়া a আৰু মানে এতে চোৱা ভূমি আৰু এটো সূচক সেম ইয়াতে a ভূমি আৰু n সূচক সমান সমান যেতিয়া ভূমি থাকিব তেতিয়া যিবোৰ সূচক ওপৰত পাম আমি সেই সূচকবোৰৰ মাজত কি হয় প্লাস হয় আমি সেই কাৰণে এটা ভূমি লিখিলো আৰু যেহেতু ভূমিটো কমন হৈ আছে সেই কাৰণে এটা ভূমি লিখি ইনটু আছে মাজত a to the power m আৰু a to the power n ৰ মাজত ইনটু হৈ আছে পূৰণ হৈ থকা কাৰণে আমি কি পালো প্লাস পালো দুয়োটা সূচকৰ মাজত প্লাস চিন আহিব তাৰ পিছত আকৌ a to the power m whole to the power n equal to যেহেতু এর ওপৰত m আছে আকৌ whole to the power m আছে তো ওপৰত থকা যিবোৰ সূচক সেইবোৰৰ মাজত ইনটু হৈ যাব তেতিয়া a to the power m into n তাৰ পিছত a to the power m divided by a to the power n মানে আগতে সোৱা কোৱেশ্চন নম্বৰ 1 ত am আৰু an ৰ মাজত পূৰণ আছে এতিয়া am আৰু an ৰ মাজত কি আছে হৰণ আছে যেতিয়া পূৰণ থাকে প্লাস হ'ব যেতিয়া হৰণ থাকে কি হ'ব মাইনাস কৰা হ'ব a to the power m minus n য'ত m is greater than n ইখিনি বহুত সহজ সূত্ৰ কোনগলে মনত ৰৈ যাব খালি অকনমান মন দিবা তাৰ পিছত a to the power m into b to the power m অলপ আগত দেখিছিলা চাগে ভূমিবোৰ একে আছিল আৰু সূচকবোৰ বেলেগ আছিল এতিয়া a b মানে ভূমিবোৰ বেলেগ হয় কিন্তু সূচক একে আছে তেতিয়া কি হ'ব a b a into b whole to the power m question number 5 কি কৈছে a to the power 0 ৰ মান 1 এৰ ঠাইত যিকোনো সংখ্যা হলেও 1 এ হ'ব ইয়াত 1 to the power 0 হওক 10 to the power 0 হওক 100 to the power 0 হওক 500 to the power 0 হওক 1000 to the power 0 হওক 1 lakh to the power 0 হওক 1 এ হ'ব এটো মন কৰিবা যিকোনো সংখ্যাৰ পাৱাৰ 0 হয় যদি হয় তেতিয়া হলে কি সংখ্যাটোৰ মান 1 হ'ব তাৰ পিছত কি আছে 1 divided by a to the power n equal a to the power minus n মানে এটো ডিভাইডত থকা কাৰণে মাইনাস হৈ আহিছে ওপৰত সো am divided by an আছে am ৰ ঠাইত m আছে কিন্তু যেতিয়া an ওপৰলৈ যাবলৈ লৈছে তেতিয়া হলে কি হৈ গল তেতিয়া কি হৈ গল মাইনাস n হৈ আহিছে তেনেকুৱাকৈ 1 আমি লিখিলেও নিলিখিলেও একো কথা নাই ধৰা নপৰে কিন্তু যেতিয়া a to the power n ওপৰলৈ যাব তেতিয়া কি হৈ আহিব মাইনাস হৈ আহিব